हेलो फ्रेंड्स तो এইটো হৈছে বাহ এইটো বাহেৰে আৰু এই মিচিং এই দুটা বস্তু ইউজ কৰি মই তো মজাৰ এটা গেজেট বনাইছো গেজেট মানে মিউজিক্যাল ইনস্ট্ৰুমেন্ট বাহি তো চাও পাৰিছে তো বজাই অলপ চাও তো আপোনালোকে যদি ঘৰত বিচাৰে তেতিয়াহলে বনাব পাৰিব আৰামছে তেনেকা ড্ৰিল মেচিন ইউজ কৰি নাইবা জুইত লোৰ ৰড কিবা এটা পুৰি তাৰ পিছত ফুটাবোৰ বনাই আৰামছে বনাব পাৰে হোমমেড বাহি তো বজাৰৰ পৰা কিনিব নালাগে কিনিবলৈ গলে 100-200 টকা খৰচ হয় কিন্তু আমি ঘৰত নিৰ্মাণ কৰিবলৈ হলে আৰামছে কৰিব পাৰি অকল বাহৰ টুকুৰা এটা হলেই হ'ল তো দেখিব পাইছে কিমান ধুনীয়াকৈ বনাইছো যিমানবোৰ ফুটা লাগে গুটেইকেইটা ফুটা মই এইটো ড্ৰিল মেচিনৰে কৰি দিছো আৰু এইটো ফ্ৰেশ কৰাৰ কাৰণে জুইত এটা ৰড গৰম কৰি তাৰ পিছত যেতিয়া ৰঙা হৈ যাব তেতিয়া এইবোৰ মই এতে ফ্ৰেশ কৰি দিম নহলে বজাওতে দিগদাৰ হ'ব মুখত লাগি যাব তো আগতে ফুটাটো কৰি লৈছো তেতিয়া ভাল হয় নহলে আমি ৰড দি ফুটা কৰিলে ৰডটো জুঙা থাকিব লাগে কিন্তু জুঙা ৰড যেহেতু নাই তো যিকোনো ৰড এতে হোমাই দি আমি আৰামছে ইয়াৰ মেজাৰমেন্টটো ল'ব পাৰিম हेलो फ्रेंड्स फाइनली बाही बनाई कमप्लीट हो गल तो চাব পাৰিছে কেনেকুৱা বনালো তো এটো দুটা স্কেলত আছে এফালে হৈছে হাই স্কেল আৰু এফালে লো স্কেলত তো অলপ লো স্কেলত বজাই চাও তো মই বজাব নাজানো এনেই প্ৰেক্টিস জাস্ট তাৰ পিছত হাই স্কেলৰ আৱাজটো অলপ শুনিব তো মই যেহেতু বজাব নোৱাৰো তো বনাব লাগে বনাইছো তো আপোনালোকে ঘৰত নিজে বনাব পাৰে তো কেনেকৈ বনাব লাগে সেই কাৰণে উৎসাহ দিবৰ কাৰণে মই বনাইছো তো একচুয়ালি মই বাহি নবজাও মই তবলা বজাও আৰু নতুনকৈ গিটাৰ শিকি আছো তো ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব বাই বাই